সংশোধনী বাতিল কৰাৰ দাবীত আজি সদৌ অসম ছাত্ৰ নেতা 30টাকৈ জনগোষ্ঠীয় সংগঠন বিভিন্ন জাতীয় সংগঠন আৰু উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠনে অসম আৰু উত্তৰ অসম বন্ধ দিছে আৰু আমি দেখিছোঁ বিশ্বনাথ জিলাত বন্ধ শান্তিপূৰ্ণ কিন্তু বহুকেইটা চৰকাৰী কাৰ্যালয় জিলা উপায়ুক্তই কিন্তু কাৰ্যালয় খোলা আছে ধিক্কাৰ দিছোঁ অসমীয়া জাতিৰ ল'ৰা দিল্লীত উলংঘ হ'ল কিন্তু জাতিটো ৰক্ষাৰ নামত উলংঘ হ'ল ল'ৰা আজি অসমীয়া জাতিয়ে কান্দিছে কিন্তু যিগৰাকী এইবিলাক অসমীয়া মানুহ তেওঁলোকে কিন্তু চৰকাৰী কাৰ্যালয় বহি আছে আমি ধিক্কাৰ দিছোঁ আজি ইয়াত বিভিন্ন জাতীয় সংগঠন ঐক্যবদ্ধভাৱে আহিছোঁ আমি জিলা উপায়ুক্ত মহোদয়ক তেওঁ কাৰ্যালয় সমগ্ৰ সকিয়াই দিছোঁ অনতি বিলম্বে যদি কাৰ্যালয় বন্ধ কৰি ঘৰা যাওঁ নহ'লে পৰিণাম বেয়া হ'ব কাৰণ জাতি আজি কান্দিছে আজি অসমৰ কাৰণে যোৱাকালি দিনটো আৰু আজিৰ দিনটো ক'লা দিন কালি ইতিমধ্যে চিটিজেনশ্বিপ বিলখন কালি দাখিল কৰিছে লোকসভাত আৰু আজি কেন্দ্ৰীয় চৰকাৰে আইনখন আজি আইনলৈ ৰূপান্তৰ কৰিব কিছু সময়ৰ পিছত গৃহীত কৰিব অসমীয়া জাতিয়ে অসমৰ খিলঞ্জীয়া শক্তিয়ে কৈছে নাগৰিকত্ব সংশোধনী আইন নালাগে অসম চুক্তি আধাৰত বিদেশী নাগৰিকৰ স্থায়ী সমাধান হ'ব লাগিব অসম চুক্তিয়ে কৈছে 860জন অসমীয়া ল'ৰা শ্বহীদ হ'ল প্ৰাণ দিলে তাৰ পিছতো নৰেন্দ্ৰ মোদী চৰকাৰে হিন্দু বিদেশীৰ লোভত পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা হিন্দু বিদেশী আনিব অসমত তেওঁলোকে এই অসমত কি কথা ক'ব আমি সকলোৱে জানো আজি অসমত বড়ো কাৰ্বি আদিবাসী অন্যান্য গোৰ্খা নিজৰ ভাষা কওক সাংবিধানিক ক'ব কিন্তু সেই জনগোষ্ঠীয়ে কি কথা ক'ব আমি জানো তাৰপিছত অসমীয়া জাতি সংখ্যালঘুলৈ ৰূপান্তৰ হ'ব এতিয়া স্পষ্ট কথা প্ৰয়োজন হ'লে 80,000 ল'ৰাই প্ৰাণ দিব কিন্তু এইখন আইন যদি জবৰদস্ত জাপি দিয়ে ইয়াৰ পৰিণাম কিন্তু অত্যন্ত ভয়ংকৰ হ'ব সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব ৰঞ্জিত দাস কোনো শান্তিৰে কিন্তু থাকিব নোৱাৰিব